নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ লক্ষীপুৰ সমষ্টিৰ দুখন জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থীৰ বিজয়। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ দুখন জিলা পৰিষদ আসন আৰু 19খন আঞ্চলিক পঞ্চায়ত আসনত নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী। সমষ্টিটোৰ 4খন জিলা পৰিষদৰ ভিতৰত 2খন আসনত কোনো প্ৰতিদ্বন্দ্বী নথকাৰ বাবে বিজেপি প্ৰাৰ্থীয়ে সহজে জয় সাব্যস্ত কৰে। বৰথল হৰিনগৰ আসনত বিজয়ী হৈছে বিজয়তা মহতো, আনহাতে লক্ষীপুৰ দিলখুচ আসনত বিজয়ী হৈছে সীমা দেৱ। এইবোৰে বিজেপিৰ শক্তি পুনৰ প্ৰতিপন্ন কৰিছে অঞ্চলটোত। একেদৰে সমষ্টিটোৰ অন্তৰ্গত 31খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ভিতৰত 19খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী। এই নিৰ্বাচনী ফলাফলে লক্ষীপুৰ সমষ্টিত বিজেপিৰ জনসমৰ্থনৰ এটা দৃঢ় ছবি আগবঢ়াইছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।